বুট মগু আৰু অমিতাৰে খাৰ গৰমৰ দিনকেইটাত কিন্তু খাৰ খাই থাকিলে মাজে মাজে ভাল লাগে এইকেইদিন যিহেতু বহুত গৰমো পৰিছে এই ভীমকলৰ বাকলি প্ৰথমতে মই পুৰি ল'লোঁ তাৰপিছত বাতি এটাত অলপ পানী লৈ ভীমকলৰ পুৰি লোৱা বাকলিকেইটা পানীত দি দিলোঁ কিছু সময় পানীতে থাকিবলৈ দিলোঁ আৰু তাৰপিছত হাতেৰে খচি চাকনি এখনেৰে গোটেইখিনি চাকি ল'লোঁ চাকি লোৱাৰ পাছত এয়া মোৰ খাৰখিনি ৰেডি ব্যৱহাৰ কৰিব পৰাকৈ এনেকৈ মই ভীমকলৰ বাকলি যেতিয়াই ঘৰলৈ ভীমকল আনো ৰাখি থওঁ কুকাৰটোত মই বুট মগু আদা অকণমান নাৰিকলো কাটি দিছোঁ অমিতা অলপ দি দিছোঁ অমিতা মই অকণমান বেছিকৈ দিছোঁ যিহেতু খাই পেলাই ভাল পাওঁ অকণমান ডাঙৰকৈ দিছোঁ চাইজত আৰু নিমখ দিলোঁ নিমখটো নিজৰ সোৱাদ অনুযায়ী হালধি যিহেতু দিবই নালাগে 4টা চিটি মাৰি ল'লোঁ সিজি যোৱাৰ পাছত এনেকৈ অমিতা বুট মগু গোটেইখিনি কিছু পৰিমাণে ভাঙি দিলোঁ অমিতাৰ চাইজটো যিহেতু ডাঙৰ আছিলে এনেকৈ ভাঙি দিলে ভাল লাগে গেছটোৰ পৰা কিন্তু নমাই দিয়া নাই দেই গোটেই কুকাৰটো খুলি অকণমান ভাঙি দিয়াৰ পাছত কিছু সময় গেছৰ ওপৰতে থাকিবলৈ দিছোঁ আৰু খাৰখিনি মই তাত ঢালি দিলোঁ তেল দিলোঁ পাঁচফোৰণ দিলোঁ জলকীয়া আৰু নহৰু এইখিনি কিছু পৰিমাণে ভাজি ল'লোঁ ৰঙচুৱা পৰালৈকে আৰু গোটেইখিনি যেতিয়া ৰঙচুৱা পৰি গ'ল তাৰপিছত উতলি থকা বুট মগুৰ সৈতে খাৰখিনি ঢালি দিলোঁ ঢালি দিয়াৰ পাছত আদা ব্যৱহাৰ কৰিছোঁ আদা মই অকণমান দেৰিকৈ দিছোঁ ফ্লেভাৰটো থাকি যায় তেতিয়া খাওঁতে বৰ টেষ্টি লাগে এনেকৈ অকণমান দেৰিকৈ আদা দি চাবচোন উতলি হৈ যোৱাৰ পাছত এয়া মোৰ খাৰ ৰেডি খাই খুব ভাল লাগিলে